নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যই পদত্যাগ কৰিছে ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰাজা ৰফিউল হকে ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱৰো পদত্যাগ স্কুল অফ ইঞ্জিনিয়াৰিঙৰ ডিন শংকৰ চন্দ্ৰ ডেকায়ো পদত্যাগ কৰিছে বুধবাৰে নিশাৰ প্ৰতিবাদৰ পিছতে পদত্যাগ কৰিছে তিনিওজনে ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদৰ পিছতে এই পদত্যাগ শোণিতপুৰ জিলা আয়ুক্তৰ উপস্থিতি তেওঁলোকে পদত্যাগ কৰিছে উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী অধীক্ষকো পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভুনাথৰ বিৰুদ্ধে হৰব হৈ পৰিল তিনিওজন উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ শম্ভু সিঙে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল মৃত্যুৰ সময়ছোৱাত উপাচাৰ্যৰ বিৰুদ্ধে ছাত্ৰ সমাজে গ্ৰহণ কৰিছিল আন্দোলনৰ কাৰ্যসূচী ছাত্ৰ সমাজৰ ৰুখত পৰিছিল উপাচাৰ্যগৰাকী ইয়াৰ পিছতে পৰিস্থিতি অন্যফালে ঢাল খায় ছাত্ৰ সমাজৰ পিছত উপাচাৰ্যৰ স্বৈৰাচাৰী প্ৰশাসনিক কাম-কাজৰ বিৰুদ্ধে ওলাই আহিছিল শিক্ষক কৰ্মচাৰী আৰু ইতিমধ্যে বহুকেইটা আন্দোলনৰ কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ চৌহদত সাব্যস্ত কৰিছিল দেশৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল উপাচাৰ্যৰ কাৰ্যকালত সংঘটিত বিভিন্ন দুৰ্নীতি আৰু স্বৈৰাচাৰীতাৰ বিৰুদ্ধে এই মুহূৰ্তত ফোনযোগে আমি আমাৰ তেজপুৰৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে সংযুক্ত হৈছো হেমন্ত শেহতীয়া আপডেটখিনি ল'ম গীতাশ্ৰী তেজপুৰ বিশ্ববিদ্যালয়ত এক প্ৰকাৰ পদত্যাগৰ ঢৌ উঠা বুলি ক'ব লাগিব কিয়নো নিশা ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ হক ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱ আৰু স্কুল অফ ইঞ্জিনিয়াৰিঙৰ দিন শংকৰ ডেকাই পদত্যাগ কৰাৰ বাতৰি যিহেতু প্ৰকাশ পাইছে গতিকে এই মুহূৰ্তত এটা কথা গীতাশ্ৰীক ক'ব লাগিব জুবিন গাৰ্গৰ মৃত্যুৱে যেন উদঙালে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰকৃত আভ্যন্তৰীণ স্বৰূপ আৰু যিগৰাকী উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিং তেখেতৰ যি স্বৈৰাচাৰী শাসন ব্যৱস্থা আছিল বা দুৰ্নীতি আছিল জুবিনৰ মৃত্যুৰ পিছতে উন্মোচিত হয় কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিহেতু ছাত্ৰ সমাজে তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব বিচাৰিছিল আৰু তেখেতে জুবিনক লৈ বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল আৰু সেই সন্দৰ্ভত সবিস্তাৰ নিউজ 18 অসম নৰ্থ ইষ্টতো বাতৰি সম্প্ৰচাৰ হৈছিল আৰু প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী ছাত্ৰ সমাজে গ্ৰহণ কৰিছিল য'ত নাভূত নাচুতৰ ঘটনা হৈছিল উপাচাৰ্য ছাত্ৰৰ ৰুখৰ বলি হ'বলগীয়া হৈছিল আৰু তাৰ পিছতে যেন ক্ৰমশ ইটোৰ পিছত সিটো দুৰ্নীতি বা যিসমূহ সংঘটিত হৈ আহিছিল ব্যাগুম যিসমূহ তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত যিসমূহ দুৰ্নীতি সংঘটিত হৈ আহিছিল আন্তঃগাঁথনি নিৰ্মাণৰ নামত সেই সকলো যেন উন্মোচিত হ'বলৈ ধৰিলে আৰু ছাত্ৰ সমাজৰ পিছত শিক্ষক সমাজেও ওলাই আহিল বা যি প্ৰশাসনিক কৰ্মচাৰী লোক আছে সকলো ওলাই আহিছিল আৰু প্ৰায় প্ৰতিদিনে বুলি ক'ব লাগিব সপ্তাহত 2-3টা দিনকৈ বিশ্ববিদ্যালয়খনৰ চৌহদত কালি দিনটোলৈকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে আচলতে অহৰহ প্ৰতিবাদী কাৰ্যসূচী জোকাৰি আছিল আৰু হেমন্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ এতিয়া যিহেতু ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰাজা ৰফিউল হকে পদত্যাগ কৰিছে ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে পদত্যাগ কৰিছে স্কুল অফ ইঞ্জিনিয়াৰিঙৰ ডিন শংকৰ চন্দ্ৰ ডেকাই পদত্যাগ কৰিছে তাৰ পিছত এতিয়া কি বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি বা সঞ্চালনাৰ গোটেই দায়িত্বখিনি কি ধৰণে লোৱা হৈছে কি কৰা হৈছে গীতাশ্ৰী অসম ঐতিহাসিক অসম আন্দোলনৰ চুক্তি অনুসৰি প্ৰতিষ্ঠান লাভ কৰা এই তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া যি এই বাতাবৰণ সেই বাতাবৰণক লৈ কিন্তু ৰাজ্যৰ বৌদ্ধিক মহলৰ বিৰূপ প্ৰভাৱ পেলাইছে আৰু শৈক্ষিক ক্ষেত্ৰখনত যেন এক নৈৰাজ্যৰ সৃষ্টি হৈছে কিয়নো ইজনৰ পিছত সিজন গুৰুত্বপূৰ্ণ পদবীধাৰীয়ে যিহেতু পদত্যাগ কৰিছে গতিকে সেই শিক্ষাৰ ব্যৱস্থাটো কেনেধৰণে এতিয়া আগবঢ়াই নিব সেয়া এক লক্ষণীয় বিষয় পৰিচয় আৰু এইখিনিতে উল্লেখ কৰিব লাগিব অভিযোগ দাখিলৰ পিছত বিশেষকৈ ৰাষ্ট্ৰপতিৰ ওচৰত অভিযোগ দাখিলৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ তিনিজনীয়া উচ্চস্তৰীয় এটা দল যোৱা উপস্থিত হৈছিল আৰু উচ্চ শিক্ষা বিভাগৰ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব আমষ্টং পামে শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তা আৰু কেন্দ্ৰীয় শিক্ষা বিভাগৰ সঞ্চালক বিশ্বজিৎ কুমাৰ এই তিনিজনীয়া প্ৰতিনিধি দল যোৱাকালি দিনটো তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ প্ৰতিজন শিক্ষক কৰ্মচাৰী প্ৰশাসনৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল শুনানি গ্ৰহণ কৰিছিল আৰু তেওঁলোকে ইয়াৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত যিহেতু ইজনৰ পিছত সিজনকে পদত্যাগ কৰিছে বা পদত্যাগৰ ঢৌ দিছে ই কিন্তু স্বাভাৱিকতে শুভ লক্ষণ নহয় শৈক্ষিক হেমন্ত স্বাভাৱিকতে উদ্বিগ্নতাৰ বিষয় আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম আমি পৰৱৰ্তী সময়ছোৱাত অধিক জানিম শেহতীয়া আপডেটখিনি বাক্সাত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনৰ পৰিস্থিতি বৰ্তমান নজৰত ৰাখিছে পৰ্যালোচনা কৰিছে ডিজিপি গৰাকীয়ে বাক্সাত উপস্থিত হৈছে 5খন জিলাৰ আয়ুক্ত লগতে আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক
লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল BTCৰ IGP বিবেক ৰাজ সিং তেওঁ উপস্থিত হ'ল বাক্সাতে বাহৰ পাতিছে আইন শৃংখলাৰ IGP অখিলেশ সিঙে আৰু সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ লগতে CIDৰ তদন্তত ভৰসা ৰাখিবলৈ আহ্বান কৰিছে DGP হৰমিত সিঙে ঘটনা হৈছে এটো এটা দুখী ঘটনা দৰ্দনাক ঘটনা এনেকে হ'ব নালাগে আৰু এনেকে কৰিব নাপায় আমাৰ দেশৰ এটা আইন কানুন আছে আৰু আইন কানুনৰ মতেহে আমাৰ সংবিধানৰ মতেহে লটো চলে সো যেনেকে আজি হ'ব সকে আপুনি বিলাক মাননীয় মুখ্যমন্ত্ৰী সাহেবৰে বাইটটো দেখে যেটো কৈছিলে এটো দেখিছে যে এটা যেটো প্ৰক্ৰিয়া আছে আমিতো এটা ডেমোক্ৰেটিক নেশ্যন সো প্ৰক্ৰিয়া মতে একদম জি ইনভেষ্টিগেশ্যন হ'ব লাগে এটা বেলেগ দেশৰ লগততো যোগাযোগ চলি আছে খটাং যাক পানিশমেন্ট পাব লাগে পানিশমেন্ট পাব আৰু তেওঁবিলাকে নায়ক হিৰাসতত আহিছে ন্যায়ালয়ে পঠাইছে সো এনেকে যেটো আজি হৈছে বেয়া হৈছে আৰু কিন্তু আমি আপোনাৰ মাধ্যমৰ থ্ৰু সংবাদ মাধ্যমৰ দ্বাৰা সবক জনাবলৈ বিচাৰো যে সবে ৰাইজ আমি সবে মিলি পেলাই আমাৰ অসমক যেটো আমি ডেভেলপমেন্ট আৰু প্ৰগ্ৰেছৰ ৰাহত গৈ আছো ইটোতে আমি চলি থাকিম আৰু যেনেকে পুলিচ মই আগতে একবাৰ হিদিনা কৈছিলো মই যে আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক আমাৰ SIT কাম কৰি আছে আৰু ভালকে কাম হ'ব আৰু আজি সিংগাপুৰৰে CM ছাৰৰ যেটো তেখেতে কৈছে যে CM সিংগাপুৰৰে তাৰ পৰা খবৰ আহিছে যে আমাৰ পুলিচৰ এটা ৰেপুটেশ্যন আছে তো আপুনি বিশ্বাস ৰাখক সো আমি সবে মিলি পেলাই বিকজ এটা সিম্পল কথা জুবিন গাৰ্গ ভাই যেটো গৈছে ইমান এটা ডাঙৰ হস্তি ইমান ডাঙৰ সিঙ্গাৰ আমাৰ সবত মানে হিন্দী में बोलता है ना दिल में चोट लगा सो हिदिना আপুনি মানে সবে মানে কোনো মানুহ নাই যেটো চকুত পানী আহা নাই যেটো কান্ধা নাই সো আমাক তেখেতৰ মেমৰি মতেহে আমাক সবক মিলি পেলাই and we all want justice and we have to but justice or eta madhyam ase eta niyam ase eta kanun ase tar motehe cholibo lagibo so moi apunar sabore apuni aji sabe mane bahut patience ot kaam korise bahut dhoyjot kaam korise bahut bhalke yat thakise so moi saboke apunar madhyam through dhanyawad disu aur jitu rise ase ketaman tat mane misguided oru motivated jitu element ase তেওঁবিলাককে মই কৈছো যে এনেকে লক নিজৰ হাতত ললে ভাল নহয় ডিজিপিৰ স্পষ্ট কথা আইন হাতত তুলি লবলৈ নালাগে ইফালে বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া দিছে মন্ত্ৰী বিমল বৰাই ৰাইজৰ মনত খুব খঙৰ বাবে এনে ঘটনা হৈছে কিন্তু ন্যায় পাবৰ বাবে আইনগত সকলো কাম চৰকাৰে তৰিত গতিত আগুৱাই নিছে সময়তকৈ আগতে আদালতত চাৰ্জশিট দাখিল কৰা হ'ব জুবিন গাৰ্গে মানুহৰ বাবে গান গাইছিল প্ৰকৃতিৰ বাবে গীত গাইছিল সকলো লোক আজি হুকবিহবল হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক চৰকাৰে গভীৰভাৱে লৈছে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই চৰকাৰে প্ৰতিটো বিষয় পুংখানুপুংখভাৱে আগুৱাই লৈ গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ সকলোখিনি ব্যৱস্থা কৰা হৈছে তেওঁৰ এই অপ্ৰত্যাশিত মৃত্যুৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে সকলোৱে উৎসুকতা আছে সকলোৰে ৰাইজৰ যেনেকৈ আছে চৰকাৰেও দায়বদ্ধতাৰে তেওঁৰ সেই খবৰ পোৱাৰ পিছৰ পৰা প্ৰতিটো বিষয় পুংখানুপুংখভাৱে আমি আগুৱাই লৈ গৈছোঁ আজি তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবৰ কাৰণে CIDৰ পৰা SITৰ পৰা হাইকোৰ্টৰ এগৰাকী সিটিং জাজৰ কমিটিৰ পৰা সকলোখিনি কৰা হৈছে যোৱাকালি বাক্সাত যেটো ঘটনা সংঘটিত হৈছে ডেফিনেটলি মই ভাবোঁ যে অলপ খং আছে মানুহৰ গতিকে খং প্ৰকাশ কৰিছে কিন্তু মই ভাবোঁ যে সমান্তৰালভাৱে যিখিনি ন্যায় পাবৰ কাৰণে যিখিনি আইনগত যিখিনি কাম সেই আইনগত কামখিনি খুব তৰিত গতিৰে আগুৱাই গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সময়তকৈ আগতে এই বিষয়ে আদালতত চাৰ্জশিট দাখিল কৰা হ'ব চাৰ্জশিট সময়তে দাখিল কৰা হ'ব আৰু ইফালে বাক্সা কাৰাগাৰৰ সন্মুখত বুধবাৰে যি ধৰণৰ ঘটনা ঘটিল সংঘটিত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত আছে তৃতীয় পক্ষ বাক্সাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই কৰিছে বিস্ফোৰক মন্তব্য শিলাবৰ্ষণত জড়িত থকা তৃতীয় পক্ষক চিনাক্ত কৰি
লৈছে আৰক্ষীয়ে দাবী কৰিছে আৰক্ষী অধীক্ষকজনে দাবী কৰিছে যে চিনাক্ত কৰা হৈছে চিনি পাইছে আৰক্ষীয়ে ঘটনাৰে জড়িত কেইবাজনকো আটক কৰা হৈছে জুবিন অনুৰাগীসকলক শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰিছে আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই গম পাই আপোনালোকে আমি তদন্ত কৰি আছো এটা তৃতীয় পক্ষ এটো জড়িত আছে বুলি আমি কিছু প্ৰমাণ পাইছো যিখিনি আমাৰ জুবিনৰ অনুৰাগী জুবিনৰ অনুৰাগীটো আমি ওপৰ নহয় জানো গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক আৰু আমি এতিয়াও আমি শোকত আছো গতিকে মই ৰাইজৰ লগত মিলি আছিলো গোটেইখিনি সুন্দৰকৈ বুজাইছো সুন্দৰকৈ বুজিলে কিন্তু পটককে এটা মই দেখিলো কিছুমানে শিলগুটি মাৰা মানে আৰম্ভ কৰিলে তাৰ ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লোঁ আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফ'ৰ্চ পাইছোঁ আমাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ IGP BTAD ছাৰ তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত গতিকে গোটেই বস্তুটো আচলতে বৰ এটা মানে বৰ আচৰিত পাইছোঁ এনেকুৱা যে মব যিটো চাইক'লজি মই দেখিলোঁ গতিকে আমি সেইটোৰ চাম আমি পূৰ্ণ মানে ডিটেইলছত আমি সোমাম এই কেছটো যাতে যিখিনি মানুহ জড়িত আছে এই পৰিস্থিতি ক্ৰিয়েট কৰাত তেওঁলোকক আমি যেটো কৰিবলৈ আইনী ব্যৱস্থা ল'ম আজি বহুদিন হ'ল জুবিন অনুৰাগী গুৱাহাটীত ইমান ভিৰ কৰিছিল তাৰ পিছত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল ইয়াত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে দুজন আৰক্ষী বিষয়াৰ নামো উল্লেখ কৰিছে বহুতে ক'ব খুজিছে তেওঁলোকৰ ভুলৰ কাৰণে এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ল আপোনালোকে যদি চাই আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল জ্বলাই দিলে মোৰ নিজৰ গাড়ীখন ভাঙি দিলে মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে প্ৰায় 7-8খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে ডিৱাইড হিচাপে এখন গাড়ী জ্বলাই দিলে তাৰপিছত এখন প্ৰেছৰো গাড়ী জড়িত মানে জ্বলাই দিলে তাৰ পিছতো আপোনালোকে চাওক আমি ৰাবাৰ বুলেট দি তেওঁলোকক আমি কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ গতিকে তাতে আপোনালোকে এয়া কৰিব লাগিব যে কথাটো সঁচা নহয় জানো যে পুলিচৰ যিটো আমি সষ্টম মানে হৈছিলোঁ যিখিনি আমি কণ্ট্ৰল কৰিব লাগে সেইখিনি কৰিলোঁ আমি যিখিনি ধৰক ইয়াতকৈ পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয় সেই ধৰণৰ খবৰ কিমান দুজনৰ লাগিছিল ৰাবাৰ বুলেট লাগিছিলে তেওঁলোকৰ এতিয়া তেওঁলোক সুস্থ আমি খবৰ লৈ নাই তেওঁলোক সুস্থ সম্পূৰ্ণভাৱে সুস্থ এতিয়া আৰু বৰ্তমান নিয়ন্ত্ৰণত বাক্সাৰ নিকাচিৰ পৰিস্থিতি আৰক্ষী প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পিছতে হস্তম হৈ আছে আৰক্ষী বাক্সা জিলা কাৰাগাৰৰ সন্মুখত এতিয়া কটকটীয়া নিৰাপত্তা বেহু সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে কাৰাগাৰৰ সন্মুখৰ পথছোৱা বাক্সাত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে খোদ DGP হৰমিত সিঙে আৰু বুধবাৰে উত্তপ্ত হৈ পৰিছিল যেহেতু বাক্সাৰ পৰিস্থিতি শ্যামকানু সিদ্ধাৰ্থক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ঘটনাত আঘাতপ্ৰাপ্ত 35জন আৰক্ষী সাধাৰণ লোক আঘাতপ্ৰাপ্ত হৈছে হিংসাত্মক পৰিস্থিতিৰ পিছতে বাক্সা জিলাত কৰ্তন কৰি দিয়া হয় ইণ্টাৰনেট সেৱা আৰু সমগ্ৰ জিলাখনত BNSSৰ অধীনত জাৰি কৰা হৈছে 163 ধাৰা ইফালে হিংসাত্মক ঘটনাৰ লগত জড়িত 13 জনৰো অধিক লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বাক্সা আৰক্ষীয়ে উত্তেজনাময় পৰিস্থিতিৰ পিছতে জিলাখনত আইন শৃংখলা পৰিস্থিতি তদাৰক কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াই জিলাখনত উপস্থিত হৈছে শীৰ্ষ আৰক্ষীৰ দল জিলা কাৰাগাৰৰ সন্মুখত মুতায়ন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত জিলা কাৰাগাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰে নিৰাপত্তাৰক্ষী এতিয়া গিজগিজাই ৰখা হৈছে জিলা কাৰাগাৰখনৰ সন্মুখত যাতে পুনৰবাৰ এই পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু সেই ধৰণে যদি চোৱা হয় যোৱাকালি নিশাৰ ভাগত আৰক্ষী সঞ্চালক প্ৰধান আহি উপস্থিত হৈছিলহি আৰু তেখেতেই জিলা কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰি এখন বৈঠকতো মিলিত হৈছিলে য'ত চুবুৰীয়া 5খন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে তেখেতসকলে বৈঠকত মিলিত হৈছিলে আৰু যাতে নিৰাপত্তা আৰু সুনিশ্চিত কৰা আৰু সমান্তৰালভাৱে যদি চোৱা হয় পৰিস্থিতি যাতে কোনো কাৰণত অৱনমিত নহয় এই দিশটোৰ প্ৰতি অধিকভাৱে গুৰুত্ব আৰোপ কৰা হৈছিলে কিন্তু সমান্তৰালভাৱে যিহেতুকে সকলোৰে মনত এই মুহূৰ্তত প্ৰশ্ন আছে যে পৰিস্থিতি এই মুহূৰ্তত কেনেকুৱা হয় যোৱাকালিৰ দিনৰ ভাগৰ যি পৰিৱেশৰ সূচনা হৈছিলে তাৰ বিপৰীতে যদি এই মুহূৰ্তত চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে প্ৰায় নিশাৰ সময়লৈকে পৰিস্থিতি যথেষ্টখিনি উন্নত হৈছিলে সম্পূৰ্ণভাৱে পৰিস্থিতি প্ৰায় উন্নত হৈছিলে আৰক্ষীৰ নিয়ন্ত্ৰণৰ অধীনত আনিবলৈ পৰিস্থিতি সক্ষম হৈছিল আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যি ধৰণৰ আচলতে নিৰাপত্তাৰ প্ৰয়োজনীয়তা আছিলে য'ত প্ৰথম অৱস্থাত আৰক্ষী নিৰাপত্তাৰক্ষীৰ সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা
হোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত যেতিয়া অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হৈছিল তাৰ লগে লগে দেখিবলৈ পোৱা গৈছিল যে আৰক্ষী প্ৰশাসনে পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মোতায়েন কৰি অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি গোটেই পৰিৱেশ তেখেতসকলৰ নিয়ন্ত্ৰণৰ অধীনত আনিবলৈ সক্ষম হৈছিল আমি যি স্থানত উপস্থিত আছো এয়া হৈছে বাস্কা জিলা কাৰাগাৰৰ সন্মুখ ভাগ যোৱাকালি এই স্থানতে আচলতে সংঘটিত হৈছিল সেই অপ্ৰীতিকৰ পৰিস্থিতি য'ত দেখিবলৈ পোৱা গৈছিল সন্মুখ ভাগৰ পৰা আৰক্ষী আৰু যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল ৰাইজৰ মাজত এক প্ৰকাৰ দেখিব পোৱা গৈছে দুই পক্ষৰ মাজতে যেন মাজতে যেন হোকাবাধাৰ সৃষ্টি হৈছিল আৰু যাৰ ফলস্বৰূপে পৰিণতি দেখিবলৈ পোৱা গৈছিল ভিতৰ ভাগলৈকে জাউৰি শিল প্ৰথম অৱস্থাত আৰক্ষীৰ লাঠিচালনা তাৰ পিছতে যিসকল ইয়াত জুবিন গাৰ্গৰ ন্যায় বিচাৰি অহা যিসকল লোক সেইসকলৰ জাউৰি তেখেতসকলৰ শিল প্ৰয়োগ কৰিছিলে আৰু যিসমূহৰ চিনচাপ এই মুহূৰ্তত স্পষ্ট হৈ আছে আমি যদি চাওঁ জিলা কাৰাগাৰৰ সন্মুখ ভাগৰ বাহিৰ ভাগৰ যিসমূহ আচলতে দেৱালসমূহ আছে যিসমূহ পোষ্ট আছে সেইসমূহত এই চিন এই মুহূৰ্তত ৰৈ গৈছে অৰ্থাৎ এইদৰে দেখিবলৈ পোৱা গৈছে কিমান পৰিমাণৰ এইদৰে লক্ষ্য কৰি লোৱা হৈছিল এই কথাখিনি স্পষ্টকৈ প্ৰমাণ হৈছে এইসমূহত আচলতে গ্লাছ আছিলে যোৱাকালি আমি ইতিমধ্যে দৰ্শকসকলক ভিজুৱেল যোগে দেখুৱাইছিলো এই যি স্থানত গ্লাছ আছিলে সম্পূৰ্ণভাৱে ভাঙি চিঙি দিয়া হৈছিলে অৰ্থাৎ এই স্থান প্ৰতিটো স্থানত আঘাত কৰা হৈছিল এই গ্লাছসমূহ এই ধৰণে ইয়াত ৰখা হৈ পৰি ৰৈছে অৰ্থাৎ ক'ব পাৰি এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছিল যোৱাকালিৰ দিনটোত কিন্তু তাৰ বিপৰীতে যদি চোৱা হয় আজিৰ দিনটোত নিশাৰ ভাগৰ পৰা আমি যদি চাওঁ যে আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত হোৱাৰ ঠিক প্ৰাকখনৰ পৰাই আচলতে সম্পূৰ্ণ ব্যৱস্থা আৰক্ষীৰ নিয়ন্ত্ৰণৰ অধীনত আনিবলৈ সক্ষম হৈছিল যাতে কোনো ধৰণৰ দ্বিতীয় দিনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় দ্বিতীয় দিনত যাতে সম্পূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে এই গোটেই পৰিৱেশটো নিয়ন্ত্ৰণাধীন হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই ধৰণে এই মুহূৰ্তত পৰিৱেশ দেখিবলৈ পোৱা গৈছে কাৰণ এই মুহূৰ্তত যদি চোৱা হয় তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ যে ইণ্টাৰনেট ব্যৱস্থা এই মুহূৰ্তত কটন কৰি ৰখা হৈছে ইণ্টাৰনেটৰ মাধ্যম এই মুহূৰ্তত বন্ধ কৰি ৰখা হৈছে যোগাযোগৰ ক্ষেত্ৰত কিছু সমস্যা ৰখা হৈছে কিন্তু বাকী যদি অইন দিশসমূহ চাবলৈ যায় তেতিয়াহ'লে আজিৰ দিনটোৰ আৰক্ষী যথেষ্টখিনি মোতায়েন কৰা হৈছে মূল য'ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰমাৰ পৰা সোমাই অহা নিকাচি যি পথ সেই পথৰ মূল ভাগত ইয়াত বেৰিকেড ৰখা হৈছে কোনো বিশেষ লোকে যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে এই ক্ষেত্ৰত তেখেতসকলে চোকা দৃষ্টি ৰাখিছে সেই ধৰণে কোৱা যদি হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে কালিৰ ঘটনাটোৰ পিছত আঘাতপ্ৰাপ্ত লোকৰ কথা ইতিমধ্যে আৰক্ষীৰ এই সূত্ৰই প্ৰকাশ কৰিছে যে আৰক্ষীৰ প্ৰায় 25 গৰাকী লোকৰ আঘাতপ্ৰাপ্ত হৈছে সাধাৰণ তেনেকুৱা 8 গৰাকী লোকৰ আঘাতপ্ৰাপ্ত হৈছে সংবাদ মাধ্যমৰ বহুকেইগৰাকী লোকৰ আঘাতপ্ৰাপ্ত হৈছে এইখিনি কথা দেখিব পোৱা গৈছিল সমান্তৰালভাৱে ইয়াৰে ভিতৰত দুগৰাকী লোক অত্যন্ত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল এইখিনি চিকিৎসাৰ সম্পৰ্কীয় দিশ আছিলে দ্বিতীয়টো দিশ আছিলে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইণ্টাৰনেট ব্যৱস্থা কৰ্তন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীৰ যিমান পৰিমাণৰ মোতায়েন কৰিব লাগে নিশাৰ ভাগলৈকে দেখিবলৈ পোৱা গৈছে সামৰিক অৰ্ধসামৰিক বাহিনীৰ আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰু মোতায়েন কৰি গোটেই ব্যৱস্থা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছে আৰক্ষীৰ তৰফৰ পৰা নিৰাপত্তাৰ দিশটো আজিৰ দিনটোত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মচলপুৰৰ অৰ্থাৎ সমগ্ৰ এই অঞ্চল জুৰি এক চেপা উত্তেজনাই যোৱাকালিৰ দিনৰে ভাগৰ পৰা উত্তেজিত হৈ পৰিছিল চেপা উত্তেজনাই বিৰাজমান কৰিছিল এই সমগ্ৰ অঞ্চল জুৰি আজি এই মুহূৰ্তত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ যি স্থানত যোৱাকালি দেখিবলৈ পোৱা গৈছিল 3খনকৈ বাহন দাউদৌকৈ জ্বলিছিলে এফালে আৰক্ষী আৰু আনফালে জনসাধাৰণ আৰু সৰ্বসাধাৰণ সেই লোকৰ মাজত হোৱা যি হকাবাধা সৃষ্টি হৈছিল যি আৰক্ষীৰ লাঠিচালনা আৰু আনফালে শিল দলিয়াৰ যি আচলতে দেখিব পোৱা গৈছিল এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আজিৰ যদি দিনটো এই মুহূৰ্তলৈকে চাবলৈ যোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষী প্ৰশাসনে সক্ষম হৈছে বাক্সাৰ হিংসাত্মক সেই ঘটনাৰ পিছতে চৰ্চালৈ আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ বৰ্বৰোচিত কাণ্ড শ্যামকানু মহন্তসহ 5 অভিযুক্ত কাৰাগাৰলৈ নিয়াৰ সময়ত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত অৱস্থান গ্ৰহণ কৰা পুৰুষ মহিলাৰ ওপৰত অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা লোকসকলক প্ৰৰোচিতভাৱে লাঠি চালনা কৰিছিল এপিএছ গীতাৰ্থ দেৱ শৰ্মাই লাঠি চালনা কৰিছিল আৰু ইয়াৰ পিছতে পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছিল লাঠি চালনাৰ পিছতে উত্তেজিত একাংশ লোকে পৰৱৰ্তী সময়ত আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি দলিয়াইছিল জ্বলাই দিছিল আৰক্ষী অধীক্ষকৰ এস্কৰ্ট বাহনসহ 4খন বাহন শান্তিপূৰ্ণ প্ৰতিবাদ এপিএছ
গীতাৰ্থ দেৱশৰ্মাৰ বাবে হিংসাত্মক হৈ উঠাৰ অভিযোগ উত্থাপন কৰিছে বহু লোকে নিজে লাঠিৰে মাটিত বহি প্ৰতিবাদ কৰা লোকসকলক অমানসিক প্ৰহাৰ কৰা এগৰাকী আৰক্ষী বিষয়াৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব থকা এপিএছ গীতাৰ্থ দেৱশৰ্মাৰ বাবে পৰিস্থিতি বিষম হোৱাৰ অভিযোগ উঠিছে কাইলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব দুই অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী দুয়োগৰাকীৰে কাইলৈৰ দিনটোত আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব আৰু যেহেতু শুকুৰবাৰ ইয়াৰ পিছতে আদালতত শুকুৰবাৰ দিনটো যেতিয়া আৰক্ষীৰ জিম্মা উকলিব তাৰ পিছত আদালতত হাজিৰ কৰোৱা হ'ব দুই অভিযুক্ত শুকুৰবাৰেই নিশ্চিতভাৱে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাসহ আন অভিযুক্ত কেইজনৰ দৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব দুই অভিযুক্তক আৰু 14 দিনৰ আৰক্ষীৰ জিম্মাত থকা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক 2 অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিলে এছআইটিয়ে আৰু পুনৰ সিআইডিত উপস্থিত হ'ল প্ৰবাসী অসমীয়া পুনৰ নিশা সিআইডি কাৰ্যালয়ত তন্ময় ফুকন উপস্থিত হৈ অভিমন্যু তালুকদাৰো সিজেএম আদালতৰ পৰা লৈ অনা হৈছে দুয়োকে এছআইটিয়ে জেৰা কৰিলে প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকা প্ৰতিম লহকৰক আৰু লগতে সুস্মিতা গোস্বামীক আৰু এই পৰ্যন্ত ছিংগাপুৰৰ পৰা ইয়ট পাৰ্টিত থকা এজন প্ৰবাসী অসমীয়া অহা নাই ৱাজিদ আহমেদ তেওঁ অৱশ্যে ছিংগাপুৰৰ নাগৰিক বৰ্তমান আৰু অৱশেষত মুখো খুলিলে অভিমন্যু তালুকদাৰে সিআইডিত এছআইটিৰ যি জেৰাৰ সন্মুখীন হ'ল সোধাপোছাৰ সন্মুখীন হ'ল তাৰপিছত মুখ খুলিছে দিনজোৰা জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমিও বিচাৰিছোঁ বুলি ক'লে সকলো কথা আমি ভালকৈ খুলি ক'ম বুলি ক'লে তদন্তৰ শেষত আমি সকলো কথা ক'ম ছিংগাপুৰতো ঘটনাৰ তদন্ত চলি আছে আমাৰো ষ্টেটমেণ্ট লৈছে ছিংগাপুৰ আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেলো লৈছে অসম এছ'চিয়েশ্যনে ইয়ট বুক কৰা নাছিল ইয়টখন বুক কৰিছিল তন্ময় ফুকনেহে 22 ছেপ্টেম্বৰত আমি ইনষ্টাগ্ৰামত ষ্টেটমেণ্ট দিছোঁ 23 ছেপ্টেম্বৰতো আমি ষ্টেটমেণ্ট দিছোঁ অসম আৰক্ষীৰ সমন পোৱাৰ পিছতে আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ আমি অসমলৈ আহিবলৈ বিচাৰোঁ বুলি কৈছে আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু এইবাবেহে আমাৰ অহাত পলম হ'ল বুলি জনাইছে না কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ঘটনাৰ কথা ক'ব নোৱাৰোঁ আমি ষ্টেটমেণ্ট দি আহিছোঁ না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যিহেতু কৰিছে গোটেইখিনি তাকে সহযোগিতা কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী 2 দিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে যোনে যেতিয়ালৈকে খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি ক'ব কি বাৰ্তা এটা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু 2-3বাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান চিচিটিভি লৈ তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰত নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয়
2টা 3টা এনেকা লৈছে এটা কথা সুধো যে ইয়টৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়টৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মোষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছিল সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছাইটি আপোনালোকক কেতিয়া তলত কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট 2টা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকৰ তাৰপৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছে কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টাৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টাৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে ঠিক আছে আৰু এছআইটিৰ জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম এছ'চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই ইয়ট পাৰ্টিৰ বহুখিনি কথা সংবাদ মাধ্যমক সদৰি কৰিছে প্ৰবাসী অসমীয়াজনে ইয়টত আছিল ছিংগাপুৰৰ 11জন প্ৰবাসী অসমীয়া আমি 10জনে এছআইটিৰ সন্মুখত উপস্থিত হৈছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ বুলি সাংবাদিকৰ সন্মুখত উল্লেখ কৰিছে দেৱজ্যোতি হাজৰিকাই ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো আমি সহযোগিতা কৰিছোঁ তন্ময় ফুকনে আমাক ইয়ট পাৰ্টিৰ বাবে যোগাযোগ কৰিছিল সংবাদ মাধ্যমৰ প্ৰশ্নত বাৰে বাৰে গা এৰা মন্তব্য কৰিছে কিন্তু দেৱজ্যোতি হাজৰিকাই সাংবাদিকে সোধে এটা কয় তেওঁ বেলেগ এটা ইয়ট যাত্ৰাৰ কিছু ভিডিঅ' ময়ো আবদ্ধ কৰিছিলোঁ বুলিও ক'লে দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত মই পানীত আছিলোঁ দেৱজ্যোতি হাজৰিকাৰ মন্তব্য আৰু পানী থকাৰ পিছতো জুবিনক বচাবলৈ কিয় নগ'ল বুলি যেতিয়া সাংবাদিকে প্ৰশ্ন সুধিছিল সেই প্ৰশ্নত প্ৰবাসী অসমীয়াজনে ক'লে মই তেতিয়া জৰুৰী ফোন কলত আছিলোঁ ব্যস্ত গোটেই ঘটনাটোত আপোনালোকে প্ৰথমবাৰ কওকচোন কি হৈছিল কি দেখিছিল ছিংগাপুৰত আপোনালোকে এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে সেইখিনিত আমি সহযোগ কৰি আছোঁ
ছিংগাপুৰতো তদন্তটো চলি আছে তাতে আমি যিখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ আশা কৰোঁ যিমানখিনি পাৰে আপোনালোকে আপোনালোকে দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ আমিও এজন অসমীয়া আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয় আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে সেইকাৰণে আপোনালোকে বুজিব আপোনালোকক নটিচ কেইবাৰ দিয়া হৈছিল নটিচ আমাক দিয়া হৈছিলে কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয় কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে আমি সেই বিধি ধৰা মানে তাৰে যোনটো নিয়ম সেই ধৰণে ফলো অথৰিটি সময়সীমা শেষ হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে আহিছে ইয়াতে অলপ সময় লাগিছে কাৰণ কথাটো এইটো হয় যে যদি আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টিম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিং টিম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে আমি চবে CID আপোনালোকে ইয়াৰ ইনভেষ্টিগেশ্যনটোৰ কথা কৈছে তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে সমানে চলি আছে আপুনি ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ভেৰি ষ্ট্ৰিক্ট তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ আমাৰ ডিটেইলছবিলাক লৈছে এভিডেঞ্চবিলাক লৈ আছে আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো এইটো কলাবৰেশ্যন হৈ আছে ইয়াৰে অথৰিটিজৰ লগতো যোগাযোগ হৈ আছে আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি মৃত্যু হোৱাৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন আছিল এইটো কথা এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয় এফিচিয়েণ্ট হয় যিমান সোনকালে পাৰিছে কাৰণ আমি সাগৰৰ মাজত আছিলোঁ তাতে অহালে সময় লাগে কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক জলকীয়া মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তালৈকে লৈ গৈছিলে চ' ইট ৱাজ এট দি আৰ্লিয়েষ্ট পচিবল এটা কথা মই সুধোঁ যে এটা কথা আহিছিল যে জুবিন গাৰ্গৰ উৎখন নীলা পৰিছিল ফেন ওলাইছিল এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে এইখিনি এইটোত মই ক'ব নোৱাৰোঁ কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ কাৰণ বিভিন্নজনে সিহঁতত আপোনাৰ ভাগ কৰি কেইজনমানে তেখেতক এছিষ্ট কৰিছিলে কেইজনমানে ইমাৰ্জেঞ্চি কল কৰিছিলে মই তাৰ মাজত আছিলোঁ কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টীম আহিছিলে তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটো ভিডিঅ'খিনি চাওক সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম যে দাদাই বিচাৰিছে আমি এইটোতো বিচাৰিমেই কি কৈছে আমাৰ মাজৰ তন্ময় দা আছিলে তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টীমটোৰ লগত আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰৰ ফালে গ'লে ভাল পাব তেখেতো এইটো বিচাৰিছিলে মোৰ তাত মইতো লৈছিলোঁ মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ আমি যেতিয়া ইয়তলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত আপুনি হয়তো দেখিছে কেইজনমানে পানীত মই আছিলোঁ তেখেতৰ টীমটো যোৱা হৈছিলে আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ সেই মুহূৰ্তত নাই সেইটো নহয় এইটো সঁচা নহয় কথাটো হ'ল সেইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা বহুত কম মানুহ যায় তাত কমন এক্টিভিটি হয় সেইটো তাতে যোৱা হয় আৰু আপোনালোকে যদি মানে অনলাইন যায় আপুনি দেখিব যে এনেকৈ ইয়ট চাৰ্টাৰ কৰাৰ বহুতকেইটা কোম্পানী আছে চ' ইট ৱাজ ভেৰি নৰ্মেল পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে কিন্তু এটা
মই আছিলোঁ পানীত। মানে সেকেন্ড যোনটো সেকেন্ডবাৰ যেতিয়া নালা হৈছিল সেইটো সময়ত এইখিনি মই ভাবোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ ৱেইট কৰিলে ভাল হয়। আপোনাৰ নাগৰিকত্ব আছে নেকি? নাই, মই এতিয়াও ভাৰতীয় নাগৰিক আৰু অসমৰ নাগৰিক। ইয়তত থকা কোনগৰাকী এগৰাকী আছিল যে যিগৰাকী ছিংগাপুৰৰ নাগৰিকত্ব এজনৰ আছিলে। তেওঁ কোন হয়? মানে কোনগৰাকী এইটো নকোৱা ভাল হ'ব। জানাটো আচলতে ভাল যে কাৰণ আপোনাৰ আটাইখিনি অসমীয়া নাই, এইটো পাৰ্চনেল নাই, এইটো ছিংগাপুৰৰ মই কৈছোঁ। ছিংগাপুৰৰ আইন মতে এইটো মানে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰাটো উচিত নহয়। সেইকাৰণে অসমবাসীও জানিব বিচাৰিছে আপোনালোকৰ কথাখিনি। আপোনালোক একেবাৰে ওচৰতে আছিলে আৰু অসমৰ আৱেগ সেই সময়খিনি। নাই, এইটো মই বুজিব পাৰোঁ, আৱেগ আমাৰো আছে। আৰু কথাটো হ'ল যে তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল, গোটেইখিনি হয়তো আপোনালোককো তেওঁ নাই, এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে। এটা প্ৰগ্ৰাম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব। চ' তেখেতে আগভাগ, কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে, সেইকাৰণে ডিছকাশ্যন কৰিছিল। কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই, তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে। লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016, 9 বছৰৰ পাছত আহি আছিলে তেখেত। তো সেই মুহূৰ্তটো আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে, তন্ময়দাৰ লগত কথা পাতিছিলে। সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ কাইলৈ আহিব লাগিব। এতিয়ালৈকে টাইমটো ছাৰে কোৱা নাই, যাব দিয়া নাই এতিয়া বৰ্তমান। এতিয়াও যিটো চলি আছে কথাখিনি কৈছে আপুনি, মই আপোনাৰ মন্তব্যখিনি শুনিছোঁ। কিন্তু সেই কথাখিনি আপুনি যিখিনি দেখিছিলে অকণমান জানিব বিচাৰিছে, আৰু আপুনি যিখিনি কথা কৈছে চালে বেয়া কোবোৱা কথাও কৈছে। কিন্তু যিটো আমি প্ৰশ্ন সুধিছোঁ সেই প্ৰশ্নটোৰ পৰা আপুনি ফালৰি কাটিও কৈছে। ফালৰি কাটিব বিচৰা নাই। কথাটো এইটোৱে যে আপোনাক যোনটো মই ক'লোঁ যে ইনভেষ্টিগেশ্যনটো কাৰণ চলি আছে, চ' আপুনি সেইখিনি তাৰ পৰা আহিব দিয়ক। লাষ্ট বাৰু কওক, কি ভাবে আপুনি গোটেই ঘটনাটো লৈ পিনে কি বিচাৰে আপুনি? আমি বিচাৰোঁ যে সত্যটো আগলৈ আহক, ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক, গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি। কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ, তাৰ আগে পিছেও আছে। চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ। কিন্তু মই বিচাৰোঁ যে গোটেইখিনি যাতে আমাৰ টীমটোৱে, যোনটো ইনভেষ্টিগেশ্যন টীম ছিংগাপুৰতো চলি আছে, কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত, এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে, গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায়, দুইটা টীমে কপাৰেট কৰে, সেইটো চলি আছে। আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিছ ফৰ জুবিন দা যোনটো কৈ আছে, আমি বিচাৰোঁ যে সেইটো হওক। সেনেকে আপোনাৰ মানে ছিংগাপুৰ পুলিচো কৈছে যে দে হেভ ৰুলড আউট ফাউল প্লে। চ' সেনেকে নাই। চৰি দেই, মই এতিয়া কওক বাৰু। আপুনি কেইজন মানুহ আছিল আৰু কেইজন আহিছে আৰু কোনোবা আহিব বাকী আছে নেকি অসমত? অ'কে, আমি 11জন আছিলোঁ ছিংগাপুৰৰ, আৰু তেখেতৰ টীমৰ পৰা 5জন গৈছিলে, 16জন আছিলোঁ টোটেল। নাগৰিকত্ব কাৰোবাৰ আছে নেকি? নাই, ক'লোঁ ন মই এতিয়া ছিংগাপুৰৰ এজনৰ আছিলে, 10জন আহিছে। বাক্সাৰ বৰমাত দেখা গৈছে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী। অবাঞ্ছিত পৰিস্থিতি এটা হৈ যোৱাৰ পিছত সেই পৰিস্থিতি ৰোধৰ বাবে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী, নিৰাপত্তাৰক্ষী। পুনৰ যাতে তেনেকুৱা পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে বুধবাৰৰ হিংসাত্মক ঘটনাৰ পিছতে কঠোৰ আৰক্ষী প্ৰশাসন, কাৰাগাৰৰ পথত সাধাৰণ লোকৰ প্ৰৱেশত আৰোপ কৰিছে নিষেধাজ্ঞা, আৰু বেৰিকেড দি বন্ধ কৰি দিয়া হৈছে সেই পথছোৱা। এইখিনি পৰিস্থিতি চাই মেলি যিটো আইন শৃংখলা মেইনটেইন কৰিবৰ কাৰণে ইণ্টাৰনেট গঠন কৰা হৈছিল। ইণ্টাৰনেট গঠন কৰোঁতে যি অসুবিধা চবেই সন্মুখীন হয়, চবেই এইটো গম পায়। তো যেতিয়া আজিৰ দিনটো ভালকৈ পাৰ হৈ যাব, সোনকালে ডিচিজন ল'বই। মতলব যেনেকুৱা হ'ল, ঘটনাটো বেয়া হৈছে, বহুত মানুহ ইনজৰ্ড হৈছে, গভৰ্ণমেণ্ট প্ৰপাৰ্টি ডেমেজ হৈছে, পুলিচ গাড়ীবিলাক জ্বলাই দিয়া হৈছে, চিৰিয়াছ অফেন্স। তো এনেকুৱা চিৰিয়াছ ঘটনা হ'লে একশ্যন কৰিব আহে মানুহ, যাৰ বিৰুদ্ধে আমি এভিডেঞ্চ পাম। এই ভিডিঅ' ফুটেজ যিখিনি আমি চাই আছোঁ, বিশেষ ৰূপে প্লানিং কৰি যখিনি দি পেলাই মানুহৰ জৰিয়তে কনস্পিৰেচি কৰি যি মানুহে ইয়াত কৰবাইছে, এওঁলোকৰ ওপৰত ষ্ট্ৰং হৈছে। আৰু খবৰধাৰা অব্যাহত ৰাখিম, সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। যদি বিষৰ
এটা মায়াত মন্ত্ৰমুগ্ধ হৈ হিয়া ঠাকুৰি আছে এটা জাতিয়ে দিনৰ পিছত দিন যদি বিষয়ৰ এটা মায়াত মন্ত্ৰমুগ্ধ হৈ হিয়া ঠাকুৰি আছে এটা জাতিয়ে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি এটাই সুখ এটাই বিলাপ এখন মুখ এটা হাঁহি পাহৰিব পৰা নাই এটি পুনৰ স্বাগতম আৰু এই মুহূৰ্তত যোৰহাটৰ পৰা এটা ডাঙৰ খবৰ আহিছে পুনৰ নিচা মুক্তি কেন্দ্ৰত মৃত্যু ঘটিছে এজন যুৱকৰ একাংশ নিচাসক্ত যুৱকে মৰিয়াই হত্যা কৰিছে আৰু এই অভিযোগ নিহত যুৱকজন হৈছে দেৱজিৎ নেওগ নিচামুক্তি কেন্দ্ৰৰ একাংশ যুৱকে দেৱজিতক হত্যা কৰাৰ অভিযোগ আনিছে পৰিয়ালে ভাৰ্গৱ জ্যোতি নেওগ নামৰ যুৱক এজনে দেৱজিতক কেন্দ্ৰটোলৈ নিয়াৰ অভিযোগ আৰু দেৱজিতৰ জন্মদিনৰ দিনটোত লৈ যোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোলৈ ৰাজতীয়া ফুকনৰ চুকৰ এটা নিচা মুক্তি কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ভাৰ্গৱ নেওগ আৰু মাইনা কলিতাক তাৰ কালি জন্মদিন আছিল দিনটো হি ঘৰতে আছে 4টা বজাত হে তাৰ এজন লগৰ ল'ৰা আহিলে ল'ৰাজনক মই চিনি পাওঁ তাৰ নামটো হৈছে ভাৰ্গৱ নেওগে তাক মটৰচাইকেলত লৈ যায় আমি সন্ধিয়া বেলালে আমি গম পালো ৰিহাব চেণ্টাৰে দুজন ল'ৰা আহি ক'লে যে আপোনালোকৰ ল'ৰাৰ স্বাস্থ্যটো ভাল নহয় গতিকে আমি মেডিকেলত ভৰ্তি কৰিলোঁ আপোনালোক মাক দেউতাক অতি সোনকালে যাওক আমি মাক দেউতাক লগে লগে হস্পিটেললৈ আহিলোঁ আহি পেলাই দেখিলোঁ ডক্টৰৰ লগত কথা পাতিলোঁ ইতিমধ্যে ডক্টৰে ক'লে যে মই চিকিৎসা কৰিবলৈ আমি নাপালোঁ তাৰপিছতে আমি সেই বিষয়ে গম পাই পেলাই আমি পুলিচ প্ৰশাসনৰ ওচৰত এফআইআৰ দিলোঁ ৰাতি প্ৰায় 1:30 বজাত আমি পুলিচ প্ৰশাসন তথা আমি স্থানীয় যুৱকসকল সেই ৰিহাব চেণ্টাৰটোলৈ ৰাজতীয়ালৈ যাওঁ গৈ পেলাই দেখিলোঁ তাত তলা মৰা তাৰ ৰাইজে আকৌ গম পাই পেলাই ওলাই আহিলে ৰাইজে ক'লে যে 5:30মান বজাত এটা ল'ৰা চুচুৱাই আনি মাৰি কেইজনমান আমাৰ ড্ৰাগছ আসক্ত এই ল'ৰাখিনিয়ে ৰিহাবৰ ওপৰলৈ লৈ আহিছে আৰু ৰিহাবৰ ওপৰত সিংহবাসক শুনিছোঁ মাৰিছে মৰাৰ পিছত অলপ দেৰি পিছত এখন এপে আনি পেলাই তাক লৈ যোৱা দেখিছোঁ পিছতহে তেখেতলোকে আমি কলত গম পাইছে যে মেডিকেলত ভৰ্তি কৰিছে কেনেকৈ যুৱকজনৰ মৃত্যু ঘটিল মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ এই মুহূৰ্তত আমি অধিক জানিম সংযুক্ত হৈছে আমাৰ যোৰহাটৰ সাংবাদিক গৌতমৰ সৈতে গৌতম বৰা মৰিয়াই হত্যা কৰাৰ অভিযোগ গোটেইখিনি কথা ইতিমধ্যে বিৱৰি কৈছে যে কেনেকৈ জন্মদিনৰ দিনটো গোটেই দিনটো ঘৰত থাকিল আৰু তাৰপিছত নিশা লৈ গৈছিলে আৰু তাৰপিছত চিঞৰ বাখৰ হৈছিল এতিয়া আৰক্ষীয়ে কি জনাইছে হয় নিশ্চয়কৈ গীতাশ্ৰী চাওক যিহেতু যিটো নিচামুক্তি কেন্দ্ৰলৈ লৈ যোৱা হৈছিলে তেওঁ তাৰ নিচামুক্তি কেন্দ্ৰটোত তেওঁৰ নাছিলে বা তাত তেওঁৰ ভৰ্তি হৈ থকা নাছিলে আৰু বাৰ্থডে জন্মদিনৰ দিনটোত আচলতে সেই নিচামুক্তি কেন্দ্ৰটোলৈ লৈ গৈছিলে কিয় লৈ গৈছিলে এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু পৰিয়ালৰ লোকে আমাক যি জানিবলৈ দিছে যে স্থানীয় একাংশ লোকৰ পৰা তেওঁলোকে যিটো কথা জানিব পাৰিছে যে দেৱজিৎ নেওগক উপৰ্যুপৰি কেইজনমান যুৱকে প্ৰহাৰ কৰা বৃহস্পতিবাৰে ভাড়া কৰিব বুধবাৰে সন্ধিয়া লগা 5:30 বজাত তেওঁক মৰিয়াই মুমুক্ষু অৱস্থাত তেনেধৰণে লৈ অহা দেখা পাইছিলে সমীপৰ কিছুসংখ্যক লোকে আৰু তাৰ আধাৰতে পৰিয়ালৰ লোকে দাবী কৰিছে যে মৰিয়াই একাংশ যুৱকে
দেৱজিতক হত্যা কৰিছে আৰু তেওঁ ব্ৰড ডেড আছিলে অৰ্থাৎ চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই তেওঁক মৃত বুলি ঘোষণা কৰিছিলে আৰু কেইবাটাও সূত্ৰৰ পৰা খবৰ আহিছে যে ড্ৰাগছৰ অভাৰড'জৰ ফলত দেৱজিতৰ মৃত্যু হৈছে নেকি তাক লৈ এটা প্ৰশ্নৰ সৃষ্টি হৈছে যে যিকেইগৰাকী যুৱকে তালৈ লৈ গৈছিলে তাত তেওঁলোকে হয়তো এনেধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিলে তাৰ পাছত তেওঁলোকৰ কাজিয়াৰ সূত্ৰপাত ঘটিছিলে গতিকে মৰণোত্তৰ পৰীক্ষাৰ পিছত সেয়া স্পষ্ট হ'ব যে এই যে নিচামুক্তি কেন্দ্ৰবোৰ থাকে বিভিন্ন ঠাইত আছে সেই নিচামুক্তি কেন্দ্ৰবোৰৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগে আৱৰি থাকে এই ঘটনাটোত সেই নিচামুক্তি কেন্দ্ৰটোত চিঞৰ বাখৰ হৈ থাকিল কিন্তু কৰ্তৃপক্ষ নিশ্চিত ৰূপত কোনোবা আছিল তেওঁলোকে একো নাচালে নেকি হয় হয় নিশ্চয়কৈ এতিয়া পোহৰলৈ আহিব যে যিহেতু এই ঘটনাৰ পিছৰে পৰা নিচামুক্তি কেন্দ্ৰটো তলাবন্ধ হৈ আছে আৰু যি মাৰপিট সংঘটিত কৰিছিলে তাৰে এজন যুৱকৰ সেই নিচামুক্তি কেন্দ্ৰটোৰ সৈতে জড়িত বুলি আমি জানিব পাৰিছোঁ তেওঁলোকৰ পৰিয়ালৰ লোকে দেৱজিতৰ পৰিয়ালৰ লোকে সেই কথা আমাক জানিবলৈ দিছে যিহেতু দেৱজিত তাৰ ভৰ্তি হৈ থকা নাছিলে তালৈ লৈ যোৱা হৈছিলে গতিকে কিয় লৈ গৈছিলে জন্মদিন উদযাপনৰ বাবে লৈ গৈছিল নে আন কোনো কাৰণত লৈ গৈছিলে সেয়া তদন্তৰ পিছত পোহৰলৈ আহিব আৰু যে মাৰপিট লাগিছিলে সেয়া স্থানীয় লোকসকলে পৰিয়ালৰ লোকক জানিবলৈ দিছে আৰু এটা সূত্ৰৰ পৰা যে ড্ৰাগছ অভাৰড'জ হৈছিল নেকি সেই প্ৰসংগটো আহিছে যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেয়া স্পষ্ট হ'ব কিন্তু গীতাশ্ৰী এনেধৰণৰ যিসমূহ নিচামুক্তি কেন্দ্ৰ আছে যি ধৰণৰ নিয়ন্ত্ৰণত থাকিব লাগে সেই নিয়ন্ত্ৰণত নথকাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু তাতকৈ ডাঙৰ কথা যে যোৰহাট আৰক্ষীৰ এনেধৰণৰ ঘটনাসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যি চূড়ান্ত ব্যৰ্থতা আমি দেখা পাই আহিছোঁ বিগত সময়ছোৱাত তাৰ বাবে পুনৰ এজন যুৱকৰ মৃত্যু হ'ল আমি দেখা পাইছোঁ যে গুৰুতৰ অভিযোগ গৌতম সঁচাকৈ এনেকুৱা ধৰণৰ ঘটনা প্ৰশ্ন বহু ৰৈ গৈছে এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা পৰৱৰ্তী সময়ছোৱাত অধিক জানিম অৰুণাচল প্ৰদেশৰ আছাম ৰাইফলছৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চাংলাঙৰ মানমোৰ হাতমানত থকা শিবিৰত NSCN-KYA আক্ৰমণৰ ঘটনা গুলীবিদ্ধ আছাম ৰাইফলছৰ 4জনকৈ জোৱান পুৱতি নিশা প্ৰায় 3 বজাত ঘটা এই আক্ৰমণৰ ঘটনা ফোনযোগে সংযুক্ত হৈছে আমাৰ ইটানগৰৰ পৰা সাংবাদিক নিবজ্যোতি কলিতাৰ সৈতে নিবজ্যোতি কলিতা তাত যি ঘটনা পোহৰলৈ আহিছিল কেনেকৈ কি হ'ল আমি সবিশেষ জানিম আপোনাৰ পৰা হয় গীতাশ্ৰী আজি ৰাতিপুৱা এটা খবৰ আহিছিলে আমাৰ ওচৰত আছাম ৰাইফলৰ তৰফৰ পৰা অসম ৰাইফলৰ যি সেনাৰ যি অসম ৰাইফলৰ যি চাউনি আছে চাংলাঙৰ চাউনিত আজি ৰাতিপুৱা প্ৰায় 3টাৰ পৰা 4টামান বজাৰ ভিতৰত পুৱতি নিশা তাত তেওঁলোকে সন্দেহ কৰিছে যে অসমৰ যি আলফা আছে আলফা আৰু NSCN-KYA দুইটা দলে মিলি পেলাই অসম ৰাইফলৰ ওপৰত আক্ৰমণ চলাইছিলে ধাৰাসাৰভাৱে গুলী চলাইছিলে কিন্তু অসম ৰাইফলৰ লগত আমি যেতিয়া কথা পাতিছিলো অসম ৰাইফলে কৈছিলে যে তেওঁলোকে ইতিমধ্যে আগৰ পৰা তেওঁলোকে কিছু উমান পাইছিলে এই ঘটনা যাৰ ফলত তেওঁলোকে আগৰ পৰা পহৰাদাৰীৰ কিছু ব্যৱস্থা কৰিছিলে যাৰ বাবে যিমানটো ক্ষতি হ'ব লাগিছিলে অসম ৰাইফল কেম্পৰ সিমানটো ক্ষতি নহ'ল আমি জানিব পাৰিছো যে মাত্ৰ দুজন অসম ৰাইফলৰ যি সেনা আছে অসম ৰাইফলৰ দুজন সেনাৰ গাত মাইনৰ ইঞ্জুৰি হৈছিলে তেওঁলোকে আৰু তাৰ পৰা ইতিমধ্যে হেলিকপ্টাৰ যোগে তেওঁলোকক চিকিৎসাৰ বাবে লৈ অনা হৈছে আমি চাংলাঙৰ যি পুলিচ অধ্যক্ষ আছে তেওঁৰ লগত কথা পাতিছিলো তেওঁ জনোৱা মতে চাংলাঙৰ পৰা এটা টিম অৰুণাচল পুলিচৰ টিম আছে টিম এটা গৈছে ইতিমধ্যে তালৈকে যিহেতু কেম্পটো সীমান্তৱৰ্তী এলেকাত হয় সেইবাবে যোৱাত কিছু পলম হৈছে কিন্তু যিহেতু তেওঁলোকে জানিব দিছে আমাক যে অসম ৰাইফলৰ যি সেনা আছে তাত সষ্টম আছিলে তেওঁলোকে সেইবাবে বেছি ক্ষতি হোৱা নাই তেওঁলোকৰ যদিও ক্ষতি হোৱা নাই আনহাতে আমি তেওঁলোকক সুধিছিলো যে আন যি উগ্ৰপন্থী সংগঠন আছিলে দুইটা সংগঠন তেওঁলোকৰ সদস্যকো কিবা গুলী বৰ্ষণ কৰিছিলে নেকি অসম ৰাইফলৰ তৰফৰ পৰা তেওঁলোকে কৈছিলে সঠিক প্ৰত্যুত্তৰ দিছে বুলি অসম ৰাইফলেও তাৰ দ্বাৰা আশংকা কৰিব পাৰো যে আমি যি উগ্ৰপন্থী সংগঠন আছে তেওঁলোকৰ সদস্যটো নিশ্চয়কৈ গুলী লাগিছে গীতাশ্ৰী হয় আৰু আপুনি জনাইছে ইতিমধ্যে যে 4জনকৈ জোৱান আছাম ৰাইফলছৰ গুলীবিদ্ধ পুৱতি নিশা 3 বজাত ঘটা এইটো ঘটনা বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ আন এক গুৰুত্বপূৰ্ণ খবৰ বঙাইগাঁৱত আটক কৰা হৈছে 11 ৰোহিংগ্যাক বঙাইগাঁও GRPয়ে আটক কৰিছে ৰোহিংগ্যা কেইটা কাগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰা হৈছে ৰোহিংগ্যা কেইজনক 5 গৰাকী মহিলা সহ 11জন ৰোহিংগ্যাৰ দলটোক আটক কৰিছে GRPয়ে बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের আমরা বাংলাদেশ নিয়ে রোহিঙ্গা है
রোহিঙ্গা মায়ানমার রোহিঙ্গা বাংলাদেশের সঙ্গে লিংক আছে কি আপনাদের? বাংলাদেশে যা রা বাবা আপনারা বাংলাদেশে যাবেন? বাংলাদেশে যা রা। গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক ফেচবুক পোষ্ট বাক্সাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে তেওঁ শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰিছে গৰিমা শইকীয়া গাৰ্গে ফেচবুকত গৰিমা শইকীয়া গাৰ্গে লিখিছে মই কেৱল মোৰ স্বামীক হেৰুৱা নাই প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ ভাতৃ বন্ধু অভিভাৱক হেৰুৱাইছে বিশ্বজুৰি তেওঁক ভাল পোৱা বহুজনে আপোন এজনক হেৰুৱাইছে সকলোৰে মন মগজু বিবেক দুখ কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে এনে সময়ত সকলোৰে মনস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা কৃত্ৰিমতা আৰু মেৰপেজবোৰ এৰি সৰল পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত্যন্ত জৰুৰী শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক আৰু কোনো হানি বিঘিনিৰ খবৰ নালাগে প্ৰভু বুলি তেওঁ লিখিছে